অনবৰতে ভাগৰ আৰু খং অনুভৱ কৰে নেকি? ডিপ্ৰেছনৰ প্ৰাৰম্ভিক লক্ষণ নেকি? আপোনাৰ শৰীৰতো দেখা দিছে নেকি এই লক্ষণ? তেন্তে সতৰ্ক হওক। ভাৰতত মানসিক হতাশাৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যোৱা কেইবছৰমানৰ পৰা সমগ্ৰ বিশ্বতে হতাশা ৰোগী বৃদ্ধি পাইছে। ব্যস্ততাপূৰ্ণ জীৱনে পৰিস্থিতি আৰু অধিক বেয়া কৰি তুলিছে। 14 বছৰৰ পৰা 30 বছৰ বয়সৰ গোটত এই সমস্যাৰ অধিক ৰোগীৰ ঘটনা পোহৰলৈ আহিছে। বেছিভাগ ক্ষেত্ৰতে মানুহে যে হতাশাত ভুগিছে সেই কথা গম নাপায়। কিন্তু আপুনি যদি হতাশাত ভুগিছে সেই কথা কেনেকৈ জানিব পাৰিব? এই সন্দৰ্ভত চিকিৎসকে কয় যে প্ৰাৰম্ভিক পৰ্যায়ত হতাশাৰ লক্ষণসমূহ চিনাক্ত কৰি অৱস্থা বেয়া হোৱাৰ আগতেই চিকিৎসা লাভ কৰা সম্ভৱ। কিন্তু আজিও মানুহে মানসিক স্বাস্থ্যৰ সন্দৰ্ভত চিকিৎসকৰ লগত কথা পতাৰ পৰা বিৰত থাকে। এই কাৰণেই বহু লোক হতাশাৰ বলি হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতত হতাশাত আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক। সৰুৰে পৰাই মানসিক স্বাস্থ্যৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিব লাগিব। ইয়াৰ বাবে প্ৰথমে হতাশাৰ লক্ষণসমূহ জনাটো গুৰুত্বপূৰ্ণ, যিবোৰ এই ৰোগৰ 90% ৰোগীৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা যায়। ডিপ্ৰেছনত থকা বহু মানুহে নিজেই নাজানে তেওঁলোকৰ লগত কি সমস্যা হৈ আছে। বহু কথা আনক খুলি কোৱাৰ পৰাও বিৰত থাকে, যাৰ বাবে এই সমস্যা আৰু বাঢ়ি যায়। উদ্বেগ, ভয় আৰু আতংক হিচাপে আৰম্ভ হোৱা কথাটো হতাশালৈ পৰিণত হয়, যাৰ ফলত পিছলৈ বহু সমস্যাৰ সৃষ্টি হয়। ডিপ্ৰেছনৰ লক্ষণ কি? ব্যক্তিজনে হঠাৎ কম বেছি পৰিমাণে ভোক অনুভৱ কৰিবলৈ আৰম্ভ কৰে। নেতিবাচক চিন্তা মনলৈ আহিবলৈ আৰম্ভ কৰে। সদায় ভাগৰুৱা অনুভৱ কৰা, অমূল্য অনুভৱ কৰা, কোনো কামৰ প্ৰতি আগ্ৰহৰ অভাৱ, টোপনিৰ ধৰণ সলনি হোৱা, হাঁহি বা হাঁহিয়াই আৱেগ লুকুৱাবলৈ চেষ্টা কৰা, অকলে থকাৰ দৰে অনুভৱ হয়, কিবা এটা কৰি সুখী অনুভৱ নকৰা, জীৱনৰ কোনোবা দুখৰ ঘটনা সদায় মনত ৰাখিব। আৰু এনেধৰণৰ সমস্যাই দেখা দিলে আপুনি ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। নিউজ 6 ৰিপৰ্ট, NDTV।